লাগিছে কুলি বিয়া পাইছ নেকি হে এতিয়া ভেকুলী বিয়া পতাৰ সময় নহয় নহয় আৰু ভেকুলী বিয়া পতা হ'লেতো ঢেৰ মানুহ থাকিলহেঁতেন তই শুনা নাই নেকি উৰুলি মাত শুনচোন তাকে উৰুলি দিছে যে কি হ'লনো বলচোন বা মাখনি ল'ৰা ছোৱালী নথকা ঘৰত বোলো ইমান হুলস্থুল কিহৰ হুলস্থুল ল'ৰা ছোৱালী থকা ঘৰতহে ইমান হুলস্থুল হয় তহঁতৰ ঘৰত দেখোন ল'ৰা ছোৱালী নায়ে কিহৰনো ইমান হুলস্থুল আপুনিহে মই আকৌ ভাবিছিলোঁ বতাহ ধুমুহাই আহিছে চাগে ইমান হয় আহিছে আমাৰ ডাঙৰ ডাঙৰ মাতকেইটা শুনি আপুনি ৰ'বই নোৱাৰিলে চাগে উৰি আহিছে গোটেইজনী চব সময়তে ধেমালি কৰি নাথাকিবি দেই ল'ৰাই মোৰ হ'লে বৰ খং উঠি যায় তাকে মই অথনিৰ পৰা ভাবি আছিলোঁ আকৌ কিবা এটা কম লাগিছে এই আপোনাৰে কমি আছিলে গম পাইছে নাই আপুনি আহিলে নহয় এতিয়া মই আৰু যাব পাৰিম ওলাই অকণমান দেই হেৰি কৰিব বিচাৰে হওক এই জুইকুৰা জ্বলি আছে নহয় ঘিউ অকণ ভালকৈ ঢালি থৈ যাব দেই বহক মই অকণমান বাহিৰলৈকে যাওঁগে পাই কাজিয়া চাই একদম গৰম লাগি গ'ল দেই ঐ এইজনীনো ক'ৰ পৰা আনিলি ছোৱালীজনী ইমান চটচটি যে এইজনী সেই এলেকা পেলেকৰ মিতিয়ে হয় শান্তি নাইকিয়া হৈছে মোৰ কোনজনীকনো বেয়াকৈ ক'ম মাকে বেয়াকৈ ক'ম নে মানুহজনীকে বেয়াকৈ ক'ম একদম শান্তি নাইকিয়া হৈছে মোৰ কি যে কৰোঁ আৰু আপোনালে কিন্তু বেয়াহে লাগিছে কিন্তু দেই মোৰ দাদা তোমাৰ আকৌ মোলৈ কেলে বেয়া লাগিছে আপোনাক দেখি পিনি মোৰ এনেকুৱা লাগিছে বিয়া পাতিও যেন আপুনি সুখী নহয় বাহিৰে যেন আপুনি দেখাইছেহে আপুনি বহুত সুখী বুলি ভিতৰি যেন আপোনাৰ বহুত দুখ কিবা তেনেকুৱা এটা লাগিছে হেই নাই মোৰ আকৌ কি দুখ থাকিব ইমান ধুনীয়া মানুহ এজনী পাইছোঁ পিছে মায়েহে অকণমান বকি থাকে তাইক দেই একদম কাজিয়া লাগি থাকে তাইৰ লগত সেইটোৱে অকণমান দুখ এটা আছে আৰু দাদা আপোনাৰ বিয়া হোৱা কিমান বছৰ হ'ল বাৰু তোমাক কেলে আকৌ সেইটো কথা হেৰি আকৌ দেখিবলৈ ধুনীয়া হ'লেই নহ'ব নহয় নবৌ কিবা ধুনীয়া হ'লেনো কি হ'ব যদি মাইকী মানুহজনী হৈ ধুনীয়া হৈও কেঁচুৱা এটাকে যদি জন্ম দিব নোৱাৰে তেওঁৱে কিবা গণ্ডগোল আছে চাগে পিছে আপুনি নবৌক সঁচাকৈ ভাল পাই আনিছিলে নে কিনো তো আকৌ ভাল পায়ে আনিছোঁ মই ন ভাল নোপোৱাকৈনো আনিমনে বাৰু তাই নাথাকিলে যে মই এক ছেকেণ্ডো থাকিব নোৱাৰোঁ তাইৰ বাহিৰে মোৰ কোনোৱে নাইও ভাল পোৱা মানুহ তুমি যে কি কথাবোৰ কৈ আছাহি আৰু মোকো যদি কোনোবাই ইমান ভাল পালেহেঁতেন পিছে তুমি বহা দেই মোৰ তোমাৰ লগত বহি থাকিলে নহ'ব সেই খৰি অলপ কাটি লওঁগৈ তুমি বহি থাকা এইখিনি দাদা কিন্তু বৰ মৰমীয়াল দেই নবৌজনী সঁচাই বৰ ভাগ্যৱান মইহে কুমুদক ইমান ভাল পাইছিলোঁ ইমান দেহ মন প্ৰাণ সৰ্বস্ব উজাৰি ভাল পোৱা পাছতো সি মোক এৰি থৈ গুচি গ'ল তাৰ সন্তানটি মোক দি এৰি থৈ গ'ল কোনোবাই শুনিলে নি আকৌ ঘৰত বাৰু কোনেও গম নাপায় পিছে কিমান দিননো লুকুৱাই থাকিম সময় বাগৰি বাগৰি গৈ যোৱাৰ লগে লগেতো মানুহে দেখিলেতো গম পাবই এনেকেতো মই সন্তান জন্ম দিব নোৱাৰিম বিয়া নোসোমোৱাকৈ এইবোৰ গম পালেতো সমাজে কি ক'ব আহিলোঁ যেতিয়া ইয়ালৈ এই সুযোগটো এৰি দিব নোৱাৰোঁ এই সুযোগটো ল'বই লাগিব সদায় একেবোৰ কথাকে কৈ থাকিব একেবোৰ কথাকে শুনি শুনি মোৰ কিবা দুখ নালাগে নেকি কেলেনো মই ইয়ালৈ বিয়া সোমাইছিলোঁ আৰু ঘৰখনে মানি নোলোৱা কাৰণেই চাগে আজি এই অৱস্থা হৈছে আমাৰ ঘৰৰ মানুহক দুখ দি পেলানি বিয়া সোমোৱাৰ কাৰণে আজি মোৰ এইটো গতি হৈছে সেইকাৰণে চাগে ভগৱানে একো দুখ কুটি নোলালতো সন্তান এটি দিয়া নাই তুমি ভিতৰত সোমাই কি কৰি আছা আকৌ আলহীলৈ ভাত পানী বনাব লাগে ভিতৰত সোমাই থাকিলে নহ'ব নহয় এনেকৈ কি কৰি আছা তুমি মনটো ইমান দুখ লাগি আছে ইমান দুখ লাগি থাকিলে মই ভাত পানী বনাব পাৰোঁ নেকি সদায় সদায় অন্য কথা কৈ গালি পাৰিলেও ভাল লাগে অকল যে মোক ল'ৰা ছোৱালী নাই এটাত জন্ম দিব পৰা নাই সেইবোৰ কথা কৈ থাকিলে কিমান দুখ লাগে কাম বন কৰিবলৈতো শক্তি এটা পাব লাগিব ন মনটো যদি ইমান দুখত থাকে কেনেকৈ এইবোৰ কাম কৰি থাকে তুমি যে কি কথাবোৰ ধৰি থাকা মই তোমাক কিবা কৈছোঁ জানো মই কিবা কৈছোঁ জানো তোমাক মায়ে কোৱা মানুহ কৈয়ে থাকিব আৰু তেওঁ বকি বকি অভ্যাস হৈ গ'ল এতিয়া সেইটো অভ্যাসনো কেনেকৈ এৰে সেইকাৰণে গায়ে থাকিব আৰু তেওঁ পেলকৈ হ'লেও চব সময়তে ক'লে ভাল নালাগে আৰু আলহী দুলহী আগতনো তেনেকৈ ক'ব লাগে নেকি দুখ পাওঁ নহয় মই অন্তৰত মৰমীও মোৰ কাৰণে চাগে তুমি ইমান কষ্ট পাইছা দেই মই নহয় চাগে তুমি বেলেগ কাবালৈ যোৱা হ'লে ইমান কথা নুশুনিলাহেঁতেন ইমান কষ্ট নাপালাহেঁতেন চাগে দেই হ'ব আপুনি এতিয়া সেইবোৰ কথা ক'ব নালাগে
মই সেইবোৰ ভবা নাই নহয় আপোনালৈ অহাৰ কাৰণে এনেকুৱা হৈছে নে বেলেগ কিবা কাৰণে হৈছে। মোৰ এতিয়া সন্তান নাই, মই সেইটোত অকণো দুখ নাপাওঁ। হয়, কেতিয়াবা অকণমান দুখ লাগে বাৰু, সেইটো মিছাকৈ কৈও লাভ নাই। কিন্তু মায়ে এনেকৈ কৈ থকাটোতহে মই বেছি দুখ পাইছোঁ। এই হ'ব সেইবোৰ বাদ দিয়াচোন। হেৰি নহয়, ডাঙৰ কথা এটা হ'ল নহয়। কি ডাঙৰ কথা? সেই আলহী ছোৱালীজনীয়ে ঘপককৈ বৰ আচৰিত কথা এটা সুধি দিলে নহয় মোক। দাদা, আপোনাৰ মনত বোলে কিবা দুখ আছে ন বোলে, আপুনি বৰ দুখত আছে ন, এনেকৈ সুধি দিলে নহয় মোক। মোক আকৌ কি ক'লে গম পাইছে নাই আপুনি? কি ক'লে? কি ক'লে মানে, চাহ বনাই থাকোঁতে তাই কৈছে দাদা বোলে বম চালিয়া। কিবা গণ্ডগোল আছে নি বাৰু এইজনী? সেই একো গণ্ডগোল নাই, ছোৱালীজনী ভাগৰ চকুকেইটা ভাল চাগে। মই চালিয়াই আকৌ, সেইকাৰণে মোক চালিয়া বুলি কৈছে। আপুনিও যে আৰু দেই বৰ ধেমালি কৰি দিব পাৰে। সেইদিনাখনি তহঁতৰ আকৌ বোৱাৰীজনী মাকৰ ঘৰ পিনে গৈছিলোঁ নহয়। অঁ হয় নেকি? কেনেকুৱা সেইফালে ৰাজ্যত কেনেকুৱা? এই তোৰ বোৱাৰীজনী মাকৰ অৱস্থাটো বৰ ভাল নহয় অ'। আগৰ পৰাই বেয়া দেখোন, তথাপিতো এতিয়া মানে অৱস্থাটো বেছিয়ে বেয়া। কেলে, খবৰ খাতি নাই দিয়া নি? এই ক'ব নোৱাৰে এইবোৰ, সেই খবৰ খাতি দিয়ে নিদিয়ে সেইবোৰ মই ক'ব নোৱাৰোঁ। মোৰ কি আহে যায়, সেই মৰিলে মৰিব আৰু। কাৰ কথা কৈছে? মাৰ গাটো বেয়া নেকি? অঁ, মাৰ চাগে গাটো বেছিয়ে বেয়া। ফোন চোন এটাও কৰা হোৱা নাই নহয়, সুধি চাওঁচোন। অ' খুৰী, আপুনি যে এতিয়া ক'লে গাটো বেয়া বুলি, কাৰ কথা ক'লে বাৰু? আমাৰ ঘৰৰ কথা কৈছে নেকি? অঁ, সেইটোৱে ক'বলৈ আহিছোঁ। মাৰা গাটো ইমান বেয়া, কি অখবৰ চবৰ নাই দিয়া নেকি? যাব লাগে আকৌ ছোৱালীজনী হৈ। অ', মাৰ গাটো বেছি বেয়া নেকি? আপুনি যে ফুৰিবলৈ গৈছিলে তেতিয়াহ'লে আমাৰ ঘৰত সোমাই আহিছিলে ন? মোৰ আকৌ বহুত দিন ফোন চোন কৰা হোৱা নাই নহয়। এই ঘৰখনত সোমাই থাকিলে ইমানেই কাম বন ইফালে সিফালে, তাতে মাও নাছিলে যে, গৰুৱে গায়ে গোটেইখন লাগি থাকোঁতে ফোন কৰিবলৈ থাকি গৈছে। এতিয়া তেতিয়াহ'লে মই ঘৰলৈহে যাওঁ দেই। মা যদি ইমান গাটো বেয়া, ভাল হ'লেও যাওঁ। গাটো যদি বেয়াও আৰু যদি ভালো, তথাপিও মই আজি যাওঁ, কেইদিনমান থাকিহে আহোঁগৈ দেই। একেবাৰে সেই মাকৰ গা বেয়া বুলি ক'লত দেখিছনে? গ'লেই একেবাৰে, মোক নুসুধিলে ঘৰলৈ যাম নে নাযাম। আইতা, এই যাবলৈ দিয়ক আকৌ, মাকৰ গা বেয়া, যাওক দিয়ক। অ', এই ছোৱালীজনী বৰ বুজন পায়। এনেকুৱা ছোৱালীহে বোৱাৰী হিচাপে আনিবলৈ মন যায়। তাকেহে পায়, সেই আমাৰ ল'ৰাটোৱে যদি এইজনীক নানিলেহেঁতেন, মই এইকহে বোৱাৰী হিচাপে ৰাখিলোহেঁতেন দেই। এতিয়াও সময় আছে। পিছে মই যাওঁ দেই ঘৰলৈ। ঘৰত ঢেৰ কাম আছে আৰু গৰমত যিহে পৰিছে, মই যাওঁ দেই। অঁ, যা। সেই মোৰ সেই মাথাটো গৰমেই হৈ গৈছেগৈ। সেই আলহীজনী লৈ আহিলোঁ, আকৌ এতিয়া সেই ঘৰলৈ যাবলৈ ওলাইছে। মাৰ যদি কিবা এটা হয় কি হ'ব? পটাপট যাওঁ দেই। সেই ৰিচেইনডাল পিন্ধাই দিয়কচোন ডিঙিতে। শুনিছে নাই? খুৰীয়ে কোৱাটো যদি মাৰ গাটো বেছি বেয়া হয়, কি হ'ব বাৰু? মই গৈ পামগৈ নাই বাৰু? মা আগৰ পৰা গাটো ভালেই নাথাকে, এতিয়া বা কি হ'বলৈ লৈছে? মোৰ কিন্তু বৰ চিন্তা হৈছে দেই। মা যদি কিবা এটা হয় কি হ'ব? মই কেনেকৈ জীয়াই থাকিম বাৰু? এইবোৰ কথা ভাবি নাথাকিবা এতিয়া। ব'লা, কাপোৰ কানি সোমোৱাই লোৱা, দুইটা কেইদিনমান থাকি আহিম। ব'লা, সোমোৱাই লোৱা। হা। ব'লক, আপুনিও থাকিব লাগিব আকৌ দেই। মই তাত অকলে থাকিব নোৱাৰোঁ। কিবা এটা হ'লে ডাক্তৰৰ ওচৰলৈ আপুনিহে নিব পাৰিব। হেৰি নহয় ৰূপালী, সেই তাঁত চাত বব জাননে নাই? এইখন আকৌ তাঁত দেই, তাঁতখন মেলিব লাগিব আকৌ। মই আকৌ সেই বহুত দিন তাঁত মেলাই নাই নহয়, বোৱাই নাই বহুত দিন। সেইকাৰণে কাপোৰ কানি পিন্ধিবলৈ নাইকিয়া লিখিয়াই হৈছেগৈ আৰু। অঁ, সেইটো কথা। সেইকাৰণে মানে আপুনি পিন্ধি অহা কাপোৰযোৰকে এতিয়া ঘৰত পিন্ধি আছে, কাপোৰ কানি নাই মানে। মা, ঘৰৰ পৰা আহোঁগৈ বুলি ওলাই আহিছোঁ। মাৰ গা বেয়া বুলি কৈছে নহয় খুৰীয়ে। যদি বেছিকৈ গা বেয়া হয়, মই যদি নাপাওঁগৈ কি হ'ব? ৰূপালী, তুমি এইকেইদিন থাকা, মই ঘৰৰ পৰা আহোঁগৈ। গম পাইছাই নহয় মাৰ গাটো কিমান বেয়া। মাৰ আগৰ পৰা ঢেৰ অসুখ। এতিয়া যদি ঘপককৈ কিবা এটা হ'বলৈ হয়, মই যদি নাপাওঁগৈ কি হ'ব বাৰু? অঁ, হ'ব নব, মই আছোঁ নহয়, হ'ব। তাইক থৈ আহিলেগে হয় দেখোন। তই আকৌ সেই মতা মানুহটো তাত গৈ কি কৰিবিগে? ঘৰখনত সেই খৰি মাৰি কাটিব লাগে, আমি মাইকী দুজনীয়ে খৰি কাটিব পাৰোঁ নি বাৰু? অঁ, সেই দাদাই থৈ অহা হ'লে বেছি ভাল হ'ল হয়। চব কাম কৰিব পাৰিলেও আকৌ খৰি মাৰি কামবোৰ নোৱাৰিম নহয়। তই নালাগে থাকিবলৈ, সেই ঘৈণীয়েক থৈ আগে যা। ঘৈণীয়েকৰ ঘৰত থাকিবলৈ ওলাইছে। আইঅ, খৰি এডাল যোগাৰ কৰিব নোৱাৰে। গোটেইবোৰ আনিয়ে থৈছোঁ মই এইবোৰ। নোৱাৰিলে মানে তাঁতৰ শালখনকে ভৰাই দিলেগৈও হয় জুইত। হ'ব, এতিয়া দনখন কৰিব নালাগেচোন। কিহনো তাঁতৰ শালৰ কথা কৈ থাকে আপুনি? দেখিছে মায়ে ইমান খং কৰিছে। নালাগে, মোক থৈ আহিব। আপুনি ঘৰত থাকিব নালাগে, ইয়ালৈকে গুচি আহিব। মা, হ'ব, আপোনাৰ কথাই হ'ব।
এয়া মোক থৈ আহকগে আৰু গধূলি আগে আগে আহি পাই যাবহি। এতিয়া আমি যাওঁ। ৰূপালী যাওঁ, তুমি চাবা দেই। যিমান দিন থাকে থাকি ল'ব নবৌ, মোৰ কামটো হ'ব লাগিব নহয়। ইমান দেৰি কৰিছে বিনয় দায়ে, বহুত দেৰি কৰিছে পাই, একেবাৰে থাকিয়ে ল'লে কিনি বাৰু। সোনকালে অহা হ'লে ভাল লাগিলেহেঁতেন। এতিয়াহে ভাল লাগিছে দেই, গা পা ধুই আহিলোঁ, কাপোৰ কানিকেইটা সলাই দিলতহে ভাল লাগিছে। সেই তয়ো সলাই লগে যা গাটো ধুই পিনি, তেতিয়াহে ভাল লাগিব। মই এতিয়া নুধুওঁ, অকণমান পাছত ধুম গা চা। তেতিয়াহ'লে এতিয়া নুধুৱ যদি, তোৰ যেতিয়া মন যায় তেতিয়াই ধুবি আৰু। খৰিকেইডাল আকৌ ভৰাবলৈকে থাকিলে নহয়। গা পা ধুই আকৌ খৰি চৰি ভৰাবলৈ মন নাযায় নহয়। যাচোন যা ৰূপালী, তই খৰিকেইডাল ভৰাই দেগে। এইবাৰহে মৰিলোঁ আৰু দেই, মই এনেকুৱা অৱস্থাত হাউলি হাউলি খৰি ভৰাই থাকিলে কি হ'ব বাৰু। এতিয়া ক'বও নোৱাৰোঁ নহয়, কিবা এটা বুদ্ধি উলিয়াব লাগিব। কি হ'ল আকৌ তোৰ? সেই খৰিকেইডাল ভৰাবলৈ ক'লতে যে ইমান ভাবি আছো যে, কি ভাবি আছনো? নাই সেই একো ভবা নাই অ'। এই মাজে মাজে মানে মোক বৰ কঁকালটো বিষ হয়। থিয় হৈ কৰা গোটেই চব কামেই কৰিব পাৰোঁ, খালি হাউলিত কাম কৰিবলৈ অকণমান দিগদাৰ হয়। হেৰি নহয়, সেই বাপেৰৰ ঘৰত আকৌ সেই ভালকৈ খাবলৈ ববলৈ নাপাওঁ যে, সেই কিবা কিবি কমিছে চাগে আকৌ, সেইকাৰণে সেই হাউলিব নোৱাৰ আকৌ। হ'ব বাৰু বৈ, তই হাউলি হাউলি খৰি ভৰাব নালাগে, মই জাপি দিম, তই আনিবি। এনেকৈ আকৌ বহুত দেও বহি থাকিব নোৱাৰি নহয়। সেই পায়খানা কৰোঁহে লাগে কিবা। সেই বেছিকৈ ভৰাব নোৱাৰোঁ পাই। বেছিকৈও ভৰাব নোৱাৰোঁ দেই, সেই বিনয়ে আহি ভৰাবহি আৰু পাই। ঐ মা ক'ত আছ তই? দেখা নাই যে। দে গাটো ধুই আহিলোঁ, চুলি চাহ তেল অকণ ঘঁহো দে, নহৰিলে বৰ কিবাখন লাগি থাকে দে। ৰূপালী যাচোন যা, সেই ঘৈণীয়েকে সেই ভিতৰতে থৈ গৈছে চাগে, ই বিচাৰিয়ে পোৱা নাই, তই দি দেখিচোন যা। ঠিক আছে বাৰু আইতা, দিওঁগে। দাদাই একেবাৰে যি দেখিছোঁ বস্তু বিচাৰিয়ে নাপায় পাই। আৰু এজনী নবৌ আনিহে দিব লাগিব। চাবাচোন তেতিয়াহ'লে, তুমিয়ে চাবা আৰু এজনী। এটা মতাই দৰকাৰ হ'লে এজনী কি 3জনী 4জনী ৰাখিব পাৰিব। এইটো চেগতে কিন্তু মই ৰূপালীক ইয়ালৈ ৰাখিহে থ'ব লাগিব। মই এতিয়া যাওঁ, ইহঁতৰ দুটাক অকণমান সুবিধাটো দিহে দিওঁ। যিমান যি হ'লেও জুইৰ ওচৰত ঘিউ থ'লে গলিবই। সিও এটা টচবজীয়া ডেকা ল'ৰা, তাইও এজনী গাভৰু ছোৱালী, ভাল মিলিব কিন্তু দেই। হ'ব আৰু নালাগে, তুমি থৈ দিয়াগে যোৱা। ৰূপালী, মই আকৌ তোক ঘৰ গতালোঁ, মই সেই হিয়ালি খুৰী ঘৰৰ পৰা আহোঁগৈ দেই। যোৱা আকৌ তুমি, এইখিনি ৰৈ আছা যে, তোমাক দেখোন গোটেই ঘৰ কটালোঁ বুলি কৈছে। যোৱা, কাম কৰাকে যোৱা। যাম, অকণমান চাইছোঁ আৰু তেল ঘঁহা আপুনি। এতিয়া চাগে নবৌ থকা হ'লে নবৌহে আপোনাক সানি দিলেহেঁতেন তেল। মোৰ মানুহজনীক মই কেলেই ইমান কষ্ট দিম আকৌ। গোটেই ঘৰৰ কামবোৰ কৰি তাৰপিছতো আকৌ মই তেল ঘঁহিবলৈও দিম নেকি? আৰু মনত পেলাই থাকা আৰু তুমি, এইকেইদিন মোৰ ইমান কষ্ট হ'ব থাকিবলৈ, নাই যে সেইটো মনত পেলাই থাকা আৰু। নবৌ নাই কি হ'ল, মই আছোঁ নহয়। পাগল নবৌ, তুমি মোক বেয়া নাপাবা দেই। যেনে তেনে মই দাদাক নিজৰ কৰি ল'বই লাগিব, নহ'লে মই বৰ বিপদত পৰিম পাই। আন নহ'লেও মোৰ সন্তানটিৰ কাৰণে তেওঁৰ লগত মই বিয়াখন সোমাই ল'ব লাগিব। বিয়াৰ পিছত যি গম পায়, যোনে গম পায় পাব আৰু, সেইবোৰ মই চিন্তা নকৰোঁ আৰু সন্তানটো পৃথিৱীলৈ অহাৰ পাছত। ৰূপালী আমাৰ নিজৰ সম্বন্ধীয় নহয়, গাত লগা নহয়। বেয়াই লাগে গম পাওঁনে? ল'ৰাকেইজনী পুৰণাটি দেখিবলৈ নাপামেই আৰু, সেইকাৰণে ভাবিছোঁ বোলো সেই ৰূপালীকে ল'ৰাটোলৈ ৰাখি থওঁ নেকি। মোৰ আকৌ তাক ক'বলৈ ভয়েই লাগে নহয়, কি বুলি ক'ম বাৰু তাক। পিছে এতিয়া ৰূপালী কাৰ লগত আছে? সেই ল'ৰাটোৰ লগতে থৈ আহিছোঁ। আমাৰ মাজনীও যে এজনী কি হ'ল আৰু, অকল ইঘৰলৈ যোৱা সিঘৰলৈ যোৱা, ইঘৰত মেল মৰা সিঘৰত মেল মৰা, কি যে পায় জানো ইঘৰৰ পৰা সিঘৰত কথা পাতি একদম মানে বুজি নাপাওঁ মই কথাবোৰ দেই। মোকো এই ঘৰখনত এৰি থৈ গ'লে, ছোৱালীজনী এতিয়া অকলে আছে ঘৰখনত। মই এটা মতা মানুহ এটা হৈ ছোৱালীজনীৰ লগত এতিয়া সোমাই থাকিবলৈও ভয় হৈছে, ওলাই যাবলৈও ভয় হৈছে। কোনোবা এটা আহিলে কি হ'ব মানে ভাবি মোৰ মূৰটোহে ঘূৰাইছেগৈ দেই, কি কৰোঁ মানে। বিনয় দা, কথা এটা কওঁ নি আপোনাক? কোৱা, কি কথা কোৱা। মই মানে কথা এটা ভাবিছোঁ, মই আৰু ঘৰলৈ ঘূৰি নাযাওঁ, মই আপোনাক ভাল পাই পেলাইছোঁ বিনয় দা। কি কথা কৈছা তুমি? বলিয়া হ'লা নেকি তুমি? খং নকৰিবচোন বিনয় দা, আপুনি মোৰ কথাটো শুনি লওক। আপুনি যদি মোক আপোনাৰ লগত নাৰাখে, মই কৈ দিছোঁ মই মৰি থাকিম, মই ঘৰলৈ ঘূৰি চুৰি যাবলৈ নাই একো। তোৰ যদি তাইক বোৱাৰী কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে তই বুদ্ধি এটা কৰিব লাগিব। পিছে আকৌ তোৰ বোৱাৰী হ'বলৈ ইচ্ছা আছেনে নাই? তাইনো কেলৈ ইচ্ছা নাথাকিব, তাই মোক ভালেই পায়। মোৰ বোৱাৰী হ'বলৈ পালে তাই ভালেই পাব।
ব'ল তেতিয়াহ'লে তাইক কিবা এটা বদনাম উলিয়াই দিওঁ, তেতিয়াতো সি ৰাখি থ'বই লাগিব। হেই বলিয়া হলা নি তুমি? গম নোপোৱা নি মই যে বিয়া পতা মানুহ এটা? সেই বিয়া পতা মানুহ এটাৰ লগত বৰ এইবোৰ কথা কয় নেকি? হেই এই অভিনয় দা, আপুনি খং নকৰিবচোন। আপুনি মোৰ মনৰ অৱস্থাটো বুজি পাওক, কেলে ইমান খং কৰিছে? কি হ'ল অ ৰূপালী, কি কান্দিছ? ঐ মাখনি, দেখিলি গাভৰু ছোৱালী আৰু ডেকা ল'ৰা অকলে থাকিলেতো কিবা কিবি হ'বই। এৰা পাই যিখনেই হ'ল আৰু। অ শিয়ালি, তই গম পালি যেতিয়া এতিয়া গোটেই গাঁৱতে গম পাব আৰু। অ ৰূপালী, কি কৰিলেনো তোক? কি কৰিলে বিনয়? তোক কি কৰিলেনো? হে কি কৰিলে? মই কেনেকে ক'ম বাৰু? মোক ক'বলৈ লাজ লাগিছে। মই কৰিলো? কি কৰিলো মই? এই মোক ফচাবলৈ আহিছে। এতিয়া আৰু মিছা মাতি লাভ নাই, যি হ'ল হ'ল। এতিয়া আৰু সেন্দুৰ দি পিনি ৰাখি থোৱাই ভাল হ'ব। অ তই ঠিকেই কৈছ, এইক আৰু ৰাখিয়ে থওঁ। এনেও ইজনী ল'ৰা ছোৱালী নায়েই, এই পাই হওক আৰু। মোৰতো একো কাম নকৰা হ'ল আৰু দেই মোৰ। অ' বা, ভিনদেউ কিন্তু বেলেগ সলনি হ'ল আকৌ। আগতে তোকচোন বিয়াৰ পিছত এৰিয়ে নিদিয়ে অকলে, এতিয়া চা তোক ঘৰত থ'বলৈ ময়ে আহিব লগা হৈছে। তাকেহে মই সেইদিনাখন তেওঁক কৈছিলোঁ নহয়, ব'লক বোলো মা ঘৰত থৈ আহিব মানে আপুনিও থাকিব। তেওঁ ওলাইছিলেই। আচলতে ভিনিয়ৰ গাত দুখ নাই নহয়, কিন্তু গম পাওঁৱেই নহয় আমাৰ মাৰ কথা, শাহুৰ কথা। তেওঁ আকৌ যাবলৈ নিদিলে বোলে খৰি মাৰি। ইফালে আমাৰ খৰি মাৰি কাটি থোৱা থাকেই। মই বৰ জোৰ নকৰিলোঁ আৰু, কাৰণ কথাই কথাই আজিকালি তেওঁৰ মূলত ইমান কাজিয়া লাগি থাকে, সেইকাৰণে একো নক'লোঁ আৰু। একো নাই দে, এতিয়া মই আছোঁ সেইকাৰণে তোকে মই থৈ আহিছোঁ আৰু, একো নাই। সেইটোৱেতো, ভনীয়েকবোৰ থাকিলে তেনেকৈ সুবিধা হয় ন। এতিয়া মায়েও যিহেতু গাটো ভাল পাইছে, তই আমাৰ ঘৰতে দুদিনমান থাকিবি নহ'লে। থাকিবি বুলি কৈছোঁ হয়, নালাগে দে থাকিব। আমাৰ মায়ে আকৌ সেইদিনাখন শাহুৰ কথা কৈছোঁ, ভনীয়েকৰ ঘৰলৈ গৈছিলে নহয়। সেই বংশৰ নে কিয়ে নে মই ইমান ভালকৈ চিনি নাপাওঁ, সম্বন্ধীয় হয় বুলি কৈছে। তাইক আনি থৈছে আমাৰ ঘৰত থাকিবলৈ। ছোৱালীজনী ভালনে? ছোৱালীজনী ভালেই চাগে। মই অলপ সময়হে থাকিলোঁ, তাৰপিছত গম পালোঁ মাৰ গাটো বেছি বেয়া বুলি। শিয়ালি খুৰীয়ে ক'লে যে, তাৰপিছতচোন গ'লোগৈ। এনেইতো ছোৱালীজনীৰ কথাই বতৰাই ভালেই বাৰু। ব'ল ঘৰ পালোহি। শাহুৱাই এতিয়া মোক খং নকৰিলেহে ৰক্ষা। একো উত্তৰ নিদিবি আকৌ দেই, তোৰ কিন্তু মুখখন বৰ চোকা। ব'ল। অ' বিনয়, তইনো কেলে মন মাৰি আছ? মন মাৰি নাথাকিবিচোন, কপালত যি লিখা আছে তাকেহে হ'ব। তাকেতো মই ভাবি মনটো মাৰি আছো, দুবাৰ কেলে লিখিলে মোৰ কপালত। অ শিয়ালি, সেন্দুৰ দেহি তাক ইমানকে বুজাই থাকিব নালাগে। মই মাকজনীয়ে এই বোৱাৰী হিচাপে ললো যেতিয়া তাৰ কথা নালাগে নহয়। তহঁতৰ ঘৰত যে উৰুলি মাত শুনিছোঁ যে, ভেকুলী চেকুলী বিয়া পাতিছ নেকি? এতিয়া ভেকুলী বিয়া পতাৰ সময় নহয় নহয়। আৰু ভেকুলী বিয়া পতা হ'লেতো ঢেৰ মানুহ থাকিলেহেঁতেন। তই শুনা নাই নেকি উৰুলি মাত? শুনচোন। তাকে উৰুলি দিছে যে, কি হ'লনো? বলচোন বল। ঐ, তহঁতৰ ঘৰত ছোৱালী তোৱালী নাই নহয়? ভিনদেউ কেনেবাকে তোলনি বিয়া হ'ল নি আকৌ? সেইজনী ৰচোন। বিয়া? ৰূপালী? কাৰ লগত বিয়া?